সো গাইস মই বনাই আছোঁ আচাৰ। কিহৰ আচাৰ জানেনে নাই? আজি ভোট জলকীয়া, খৰিচা, এয়া হ'ল মছলাবিলাক আছে। এইবিলাক দিনতে মই ঠিক কৰিছিলোঁ আৰু খৰিচা, ভোট জলকীয়া পিচিছোঁ মিক্সিত মাৰি, বেহৰ এইখিনি হ'ল চব মিক্স কৰা আৰু এইখিনি দি দিলোঁ। তাৰপিছত এতিয়া আপোনাৰ দি দিম মই গৰম মিঠোতেল। এইয়া হ'ল মিঠাতেল, 1 লিটাৰ মিঠাতেল দেই। বেছি হ'ল তেলটো, একো নাই, বহুত বছৰ খাব পাৰিম আৰু। বহুত বছৰ মানে কি, 2 বছৰ 1 বছৰমান পৰা যাব। কালিলৈ এইখিনি বটলত ভৰাম। দেখিছেনে নাই? এইটো খাব পৰা হৈছে, কি মই চব ভিনেগাৰত তিয়াই থৈছিলোঁ ন। শুকুৱাই ল'লে ভাল হ'ব আৰু অলপমান ৰ'দত দিব লাগিব। জলকীয়া গোন্ধ একদম মলমলাই গৈছে। পিছে কোনে কোনে ভোট জলকীয়া বাঁহৰ গাজ খাই ভাল পায় দেই, জনাব কিন্তু। আমৰ আচাৰটো হৈ গ'ল, এতিয়া এইখিনি আচাৰো হৈ গ'ল। অলপ মানে আচাৰ এনেকৈ বনাই ঘৰত আজি এইকেইদিন মানে কাম বন যোৱা নাই ন, এই ঘৰতে এইবিলাকে কাম কৰি আছোঁ। আচাৰ বনাই ফুৰিছোঁ মই, আচাৰ। ৱাহ, গোন্ধটো কিন্তু মানে কি ক'ম, মজা হৈছে বে। বাই বাই।